এয়া আমাৰ ডিক্সুদা ৰেডি খেলিবৰ কাৰণে একদম মজা লাগিব আজি খেলি ইমান দিনৰ পিছত ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছো আৰু মোৰ যাতে পেটত বল লাগে আৰু আমাৰ পংকজদাক পালো কেনেকুৱা আজি খেলিব আৰু খেলিব আহিছো বঢ়িয়া ভাল খেল দেখাব লাগিব আমাৰ বাস্তৱ ৰেডি ভেগু ৰেডি বঢ়িয়া বঢ়িয়া নমস্কাৰ বন্ধুসকল মই আহি পালোহি বৰ্তমান নাহৰকটীয়া আৰু এয়া আমাৰ যে আৰ্টিষ্ট 11 আৰু এমএলএ ভাৰ্চেছ আমাৰ অতি মৰমৰ ভেগু কাশ্যপ বলিং কৰি আছে পিছফালে থিয় আছে উইকেট কিপাৰ হিচাপে 21 নম্বৰ জাৰ্চি আমাৰ বাস্তৱ জোহাৰ খেলছিল আজি আহিছো 3 নম্বৰ জাৰ্চিত মজা এয়া আমাৰ ডিক্সুদা মজা হেই মজা ইমান ধুনীয়া ফিল্ড ইমান ধুনীয়া আমাৰ কুসুম কৈলাশ জাৰ্চি নম্বৰ 45ত পংকজ ইং আমাৰ কেপ্টেইন পুৰা ব্যস্ত কেনেকুৱা লাগিছে এয়া ভিগু 18 আচলতে জাৰ্চি নাম্বাৰটোৱে বহুত কথা কয় হয় নাই কি কবা খেলিলে হ'ল তেনেকে বঢ়িয়া ভাল খেল দেখাব লাগিব এমএলএ কাপ 2025ৰ তিনিখন খেল ইতিমধ্যে আমি সামৰিছো আমি আজি আহিলো আৰ্টিষ্ট 11 হৈ খেলিবলৈ খেলিব লাগিব আৰু জিকিব লাগিব হয় নাই আৰ্টিষ্ট 11 বঢ়িয়া আমাৰ এতিয়া ফিল্ডিং লৈছে টছত জিকি আমি আহি পালো বৰ্তমান খেলত আৰু পুৰা স্পৰ্টছ ড্ৰেছত আছো এখেত হ'ল এমএলএ একাদশৰ কেপ্টেইন আৰু আচলতে গোটেই মাষ্টাৰমাইণ্ডটো আমাৰ ছাৰে কৰি আছে ছাৰ কি ক'ব আজি পৰিৱেশটো খুব ভাল পৰিৱেশ আৰু মই ধন্যবাদ জনাই আৰ্টিষ্ট একাদশক যে নাহৰকটীয়ালৈ আহিছে আৰু ইমান ধুনীয়াকৈ এখন খেল হ'বলৈ গৈছে মই ভাবোঁ নাহৰকটীয়াৰ বাকী ৰাইজে এখন ভাল খেল উপভোগ কৰিব এমএলএ একাদশ আৰু আৰ্টিষ্ট একাদশৰ মাজত হয় আচলতে পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ সমাগম দেখিছোঁ আমি মানুহ নাহৰকটীয়াতো এমএলএ একাদশ খেলখন ছেকেণ্ড এডিশ্যন হৈ থাকে কিন্তু আৰ্টিষ্ট অহাৰ বাবে খুব ধন্যবাদ জনাওঁ আৰ্টিষ্টৰ কাৰণে এখন প্ৰথম হ'ব আৰু বহুত যথেষ্ট দৰ্শকৰ ভিৰ দেখিছোঁ আৰ্টিষ্ট চাবলৈ আহিছে সকলো দৰ্শক আচলতে খেল কেনেকুৱা খেলো নাজানো আৰু খেল বহুত টিমে খেলিব আৰু খেল জিকিব আৰ্টিষ্ট বিধায়ক জিকা হাৰা কথা খেল জিকিব বহুত টিম জিকিব অ'কে ধন্যবাদ আমি পুৰা ৰেডি দেই আজি অলমষ্ট পুৰা ৰেডি এটা লাগে একেলগে for both the teams the MLA 11 and the artist 11 জুয়ে হাত চাপৰি দুই দলৰ বাবে আৰ্টিষ্ট 11 আৰু এমএলএ 11 স্যাৰ কিবা আশা কৰিও সুন্দৰ খেল উপভোগ কৰি আছো আমি খেলখন চাই লওক তাৰপিছত কৈ আছো একদম কিমান লাগে খুব ভাল লাগিছে আজি জিকিব লাগিব আজি একদম There is a field, Vegu Kaisap.
আৰু এয়া ফাইনেলি আমি খেলখন খেলিলোঁ আৰু খেলাৰ পিছত আমি সকলো দৰ্শকক এষাৰি মাত দিবৰ বাবে আমি ফিল্ডখনত চাৰিওফালে অলপ সকলোকে মাত এষাৰ দিবৰ বাবে আমি ঘূৰিলোঁ আৰু গোটেই পৰিৱেশটো মই দেখাই আছোঁ আপোনালোকক আমি 10 তাৰিখে আকৌ খেল আছে দেই বঢ়িয়া 10 তাৰিখে আমাৰ আহিব আগত আছে এই 10 তাৰিখে আৰ্টিষ্ট 11 বঢ়িয়া সুৰেন্দ্ৰ হেল্ল' বোলো 10 তাৰিখে যাব লাগিব বঢ়িয়া আমি জিকিলো না মজা কেটা চাম আহিছে 3টা দিছিল তাই লাষ্ট ছয়টো কেলে মাৰিলে কৈ দিয়ক লাষ্ট ছয়টো এটা বলে পালো এটাতে মাৰিছে বোলে আপুনি খেলিছে আপোনাক আগে পঠাব লাগিব আগে বিধায়ক আৰু বনাম শিল্পী সমাজৰ মাজত আপোনালোকে ইতিমধ্যে উপভোগ কৰিলে নাহৰকটীয়াত আমাৰ বিহু টিমৰ গেম হয় গতিকে গোটেই টিম ৱৰ্কটো আমাৰ ভাল নাছিলে কেচ মিছ হৈছে ফিল্ডিং মিছ হৈছে বলাৰসকলে অকণমান ৰানছ বেছিকৈ দিছে আৰু স্পেচিয়েলি মই চবকে দিব চবেই ট্ৰাই কৰিলে বাট মই যোনটো এক্সপেক্ট কৰি আহিছিলোঁ মই ছয় আৰম্ভণি কৰিছিলোঁ দুটা 6 মাৰিছিলোঁ একদম ফালিব লাগিব মৰম যাচিছে আৰু আমি টুৰ্ণামেণ্ট এখন মই আজিলৈকে কেতিয়াও ক'তো খেলা নাছিলোঁ ক'তো গান গাবলৈ যাওঁতে ইমান অৰ্গেনাইজিংলি এখন অনুষ্ঠান অনুষ্ঠিত হোৱা মই দেখা নাছিলোঁ আকৌ বাহাত চাপৰি দিয়ক প্লিজ সঁচাই কৈছোঁ চিৰিয়াছলি ইয়াতে প্ৰশাসনৰ লোকসকলৰ যিমানখিনি ছাপৰ্ট মহিলা আৰক্ষী পুৰুষ আৰক্ষী প্ৰমুখ্যে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচৰ সকলো কৰ্মকৰ্তা তথা অসম আৰক্ষী সকলোৰ পূৰ্ণ সহযোগিতাত ইমান ধুনীয়াকৈ অনুষ্ঠিত হৈছে অনুষ্ঠানটো বিৰাট ভাল লাগিছে যদিও হাৰিছোঁ একো নাই হাৰা জিকা ইজ এ পাৰ্ট অফ গেম আৰু আমি বিচিত্ৰ নাৰায়ণলৈ আমি এখনি মৰমৰ ফুলাম গামোচা আৰু এটি স্মাৰক আগবঢ়াই দিবলৈ আমি নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈদেৱক অনুৰোধ জনাইছোঁ কিমান হওক বিচিত্ৰ আহিছে নাহৰকটীয়ালৈ ধন্যবাদ পোনপ্ৰথমে মই সমূহ দৰ্শকলৈ ইমান সুন্দৰকৈ আমাৰ খেলখন উপভোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা সুন্দৰ পৰিৱেশ গঢ়াৰ বাবে আমাৰ তৰংগদাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনতো যাতে আমাৰ এনেকুৱা ধৰণৰ এটা পৰিৱেশ গঢ় লৈ উঠে ইয়াৰ পৰা আচলতে বহুতখিনি খেলুৱৈ অনুপ্ৰেৰণা পাব ৰাইজলৈ বহুত বহুত ধন্যবাদ কিবা এষাৰি মই গুণগুণাই শুনাওঁ আপোনালোকক যিহেতু ইমান ওচৰৰ পৰা পাইছোঁ এতিয়া আপোনালোকে বিধি বৰা ধান চিৰা ভাল পাইছোঁ আৰু গন্ধিয়া বিধি বৰা ধান চিৰা ভাল পাইছোঁ আৰু গন্ধিয়া চেনিকো নালাগে গাখীৰটো নালাগে মৰমকে অকমান দিয়া চেনিকো নালাগে গাখীৰটো নালাগে মৰমকে অকমান দিয়া মৰমকে অকমান দিয়া মানৱ শৰ্মাক কৰিবলৈ জনাইছোঁ আমন্ত্ৰণ জনাইছোঁ মৰমৰ শিল্পী মেৰিদীপ এয়া মেৰিদীপ তেখেতলৈ এখনি ফুলাম গামোচা আমাৰ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈদেৱে শুভেচ্ছা আৰু এটা স্মাৰক আগবঢ়াই দিছে বৰষা পথাৰত বনিতি ৰহে তই খালে পাই থাকিমে এখালি দমৰালৈ আৰু তাতে আমাৰ ভিগুৱে আমি একেলগে খেলিয়ে থাকো ক'লে যে এনেকুৱা এটা প্লেন হৈছে যে খেলিবলৈ যাওঁ আহিলোঁ আজি দুৰ্ভাগ্যবশতঃ আমি হাৰিলোঁ আমাৰ পাৰফৰ্মেঞ্চ ভাল নহ'ল কিন্তু আপোনালোকক দেখা পাই আপোনালোকৰ উদ্যম দেখা পাই মনটো ভাল লাগিলে কিবা ক'লে মোৰ একোকে নাযায় কোনোবাই ৰাখিছে মোক খুৱাই পিন্ধাই কোনোবাই কিবা ক'লে মোৰ একোকে নাযায় কোনোবাই ৰাখিছে মোক খুৱাই পিন্ধাই দিনৰ দিনটো গীত গাই গাই মই দুবেলা দুমুঠি সুখেৰে খাই মই ঘৰখনি আছো যে চলাই তই এই কথা জানিছনে নাই থেংক ইউ নাহৰকটীয়াবাসীৰ হৈ ফুলাম গামোচা আৰু এটি স্মাৰক কৰে
মৰম যাচিবলৈ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক এয়া তৰংগ গগৈ আগবাঢ়িছে এয়া কৃষ্ণ ৰাজ মাধৱ ৰঞ্জন আমি এজাৰি হাত চাপৰি জনাইছো উপস্থিত দৰ্শক ৰাইজক এখনি ফুলাম গামোচা আৰু এটি স্মাৰকৰে এই আমাৰ মৰম যাচিছে নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈদেৱে মাধৱ এটি গীত গুণগুণালে ভাল লাগিব পোনপ্ৰথমে মই মোৰ নাহৰকটীয়াবাসী ৰাইজক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তৰংগ গগৈ ডাঙৰীয়াক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভিগুৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিলোঁ ভিগুক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু খেলত হৰা জিকা থাকেই আৰু আজি আমি হাৰিলোঁ খেলত আগলৈ আমি জিকিবলৈ চেষ্টা কৰিম আপোনালোকে চাগে খেলখন খুবেই ভালেই পালে বুলি ভাবিছোঁ আৰু বিশেষ কিনো ক'ম গানকে থাকি গাই দিছোঁ ও মৰম লাগে তোলয়ে চাই এ ভাৱনাই খুলি খাই জিতি আশা কৰিলো তো যৌৱনতে পাই এয়া খল খুজৰে আগবাঢ়ি আহিছে কুসুম কৈলাশ আমি তেখেতলৈ এখনি ফুলাম গামোচাৰে মৰম যাচিবলৈ জনাইছো এয়া নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে লগতে এটি স্মাৰক এয়া কুসুম গান এটা এনেই অকণমান গুণগুণাই আহিছো মাজনী মেঘে মাৰে গাজনী চলাব লাগিব লোকৰে ঘৰে খনি উঠিব লাগিব কুকুৰাৰ ডাকতে ল'বগৈ লাগিব বাহনি তোহাততে শাহু আইৰে তিতা মাত তাকেই ভাবি আশীৰ্বাদ হাৰিবই লাগিব পদূলিৰে দীঘল বাট তই নেলাগে যাব ভুই ৰুবলে তই নেলাগে যাব পথাৰলে তই নেলাগে যাব ভুই ৰুবলে তই নেলাগে যাব পথাৰলে চোকাৰতে পৰিব দেহা কলা পৰিব বোকা পানী লাগিব গা বন্ধুসকল আমি খেলিলো আৰু খেলখন আচলতে হৰাজিকা থাকেই তাৰ মাজতে আচলতে এখন প্ৰীতিমূলক খেল আমি খেলখন আজি আমি হাৰিলো খুব দুখিত তাৰ বাবে কিন্তু আমি এটা সুন্দৰ পৰিৱেশৰ মাজত আছো আচলতে জয়পুৰ ফৰেষ্ট আইভি এটা সঁচাকৈ বৰ জংঘল এটা পৰিৱেশ আৰু এই পৰিৱেশটোৰ মাজত আমি আজি এসাঁজ তৃপ্তিৰে খাম গোটেইখিনিয়ে লগে ভাগে তো আহক দেখাই আছো পৰিৱেশটো দেখাই দিয়া এইবোৰ দেখাই দিয়া জংঘল 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 বৰ্তমান এয়া দেখিছে আমি এতিয়া ফৰেষ্ট আইভি পালোগৈ জয়পুৰৰ আৰু ইয়াতে আমাক সুন্দৰকৈ খোৱা বোৱা ব্যৱস্থা কৰিছে আৰু এটা সুন্দৰ সঁচাকৈ এটা মনোমোহা এটা লোকেশ্যন আমি সুন্দৰ এটা পৰিৱেশৰ মাজত আচলতে এয়া দেখিছে মাছ পোৰা গাহৰি পোৰা মুৰ্গী পোৰা মানে মাছত পিটিকা আৰু চুঙাত দিয়া মাংস এইখিনি সম্পূৰ্ণভাৱে সুন্দৰকৈ বনাই আছে আৰু সঁচাকৈ দেখিয়ে কিবা এটা ভাল লাগি আছে খোৱা বোৱাটো পিছৰ কথা কিন্তু দেখি কিবা এটা ভাল লাগিছে চাওক কিমান সুন্দৰকৈ মাছখিনি পুৰি ৰাখিছে তো তৃপ্তিৰে এসাঁজ খাম আমি আপোনালোককো দেখালোঁ এয়া দেখিছে বইল কলডিল আৰু চাটনি আৰু এয়া হৈ গ'ল পাতত দিয়া গাহৰি মাংস আৰু ভাজি মানে কমপ্লিটলি এটা হাইজেনিক খানা আমাক খুৱাইছে তৰংগ গগৈদেৱে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত এয়া মাছ পাতত দিয়া মানে এটা বেলেগ এটা তৃপ্তিৰে এসাঁজ খালোঁ আমি ভাল লাগিল মোৰ ভিডিঅ'টো ইমান সুন্দৰভাৱে আপোনালোকে চাই থকাৰ বাবে আজিলৈ ধন্যবাদ বাই বাই